স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ আজিৰ পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি 2.0 গতিকে এই CM ট্ৰিপলে আঁচনিৰ ধন শীঘ্ৰেই প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব আৰু প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীয়ে এই সাহায্য লাভ কৰিব আৰু প্ৰথম কিস্তিত আজি প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখকৈ টকা এই মুহূৰ্তত লৈ আহিছো সবিস্তাৰে এই খবৰ নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ আজিৰ পৰা নিবনুৱাৰ একাউণ্টত সোমাব লাখ লাখ টকা প্ৰতিগৰাকী নিবনুৱা তথা যোগ্য হিতাধিকাৰীয়ে এই ধন লাভ কৰিব যেহেতু আজিৰ পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আৰু খানাপাৰাত এই আঁচনিৰ হিতাধিকাৰীসকলক দিব প্ৰথমটো কিস্তিৰ ধন আৰু ৭৪,০০০ৰো অধিক যুৱক যুৱতী এই আঁচনিৰ দ্বাৰা হ'ব উপকৃত হিতাধিকাৰীসকলক দুটা কিস্তিত এই আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব দুটা কিস্তিত লাভ কৰিব এই আৰ্থিক সাহায্য সাধাৰণ শাখাৰ উদ্যোগীসকলে মুঠ 2 লাখকৈ টকা লাভ কৰিব এই আঁচনিৰ জৰিয়তে আৰু আজি প্ৰথমটো কিস্তিৰ ধন বিতৰণ কৰা হ'ব 1 লাখকৈ টকা প্ৰদান কৰা হ'ব আৰু বিশেষ কাৰিকৰী অৰ্হতা থকা যুৱক যুৱতীসকলে লাভ কৰিব সৰ্বমুঠ 5 লাখকৈ টকা এয়া ডাঙৰ খবৰ নিবনুৱালৈ প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ডাঙৰ খবৰ আজিৰ পৰা যেহেতু শুভাৰম্ভণি কৰা হৈছে এই আঁচনিৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি 2.0 আজি শুভাৰম্ভণি কৰা হৈছে গতিকে প্ৰতিগৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ডাঙৰ খবৰ অসমৰ যুৱক প্ৰজন্মৰ বাবে এক আশাৰ ৰেঙনি গতিকে আজিৰ পৰা যেহেতু আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰীৰ এই বিশেষ আঁচনি গতিকে আজিৰ পৰা নিবনুৱাসকলৰ একাউণ্টত সোমাব লাখে লাখে টকা কোনে কোনে পাব এই ধন ইতিমধ্যে উল্লেখ কৰা হৈছে যে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে এই ধন লাভ কৰিব আৰু ৭৪,০০০ৰো অধিক যুৱক যুৱতী উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে আৰু যেহেতু হিতাধিকাৰীসকলক দুটা কিস্তিত এই আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব গতিকে সাধাৰণ শাখাৰ যিসকল উদ্যোগী আছে সেই উদ্যোগীসকলে মুঠ 2 লাখকৈ টকা লাভ কৰিব আৰু আজি প্ৰথমটো কিস্তিৰ ধন হিচাপে 1 লাখকৈ টকা প্ৰদান কৰা হ'ব আজি খানাপাৰাত প্ৰতিগৰাকী হিতাধিকাৰীলৈ এয়া মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছিল তাৰ পাছতে আজি খানাপাৰাত এই ধন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু সেই কাৰ্যসূচীতে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে বিতৰণ কৰিব এই ধন প্ৰথমটো কিস্তিৰ 1 লাখকৈ টকা লাভ কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী যুৱক যুৱতীয়ে আৰু আজিৰ পৰা যেহেতু আৰম্ভ কৰা হৈছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 গতিকে প্ৰতিগৰাকী যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ অতি শীঘ্ৰেই আজি এই ধন লাভ কৰিব পাৰিব যেহেতু আজি CM ট্ৰিপলে আঁচনিৰ শুভাৰম্ভণি কৰা হৈছে গতিকে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী যোগ্য নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব ধন গতিকে এই ধন লাভ কৰিবলৈ সাজু ইতিমধ্যে যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিক লৈ কি মন্তব্য কৰিছিল এবাৰ শুনাই লোৱাৰ চেষ্টা কৰিছোঁ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জায়গা শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে
গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে
2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জাগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি। আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব? যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী